Hello guys, নমস্কাৰ মই দেৱজিৎ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ইণ্ডিয়ান স্পৰ্টছ ইনফো। গাইজ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম নৰ্থ ইষ্ট ইউনাইটেড FC আৰু কেৰালা ব্লাষ্টাৰ FC আজি যিখন মেচ হৈ গ'ল সেইখন মেচৰ বিষয়ে। নৰ্থ ইষ্ট ইউনাইটেড FC আৰু কেৰালা ব্লাষ্টাৰ FCৰ গোটেই মেচখনৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো দেৰি নকৰি সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। গাইজ আজি নৰ্থ ইষ্ট ইউনাইটেড FC হোম গ্ৰাউণ্ডত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড FCৰ ফাৰ্ষ্টখন হোম মেচ খেলিছিলে আৰু সেইখন হোম মেচত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে যিমানটো এক্সপেক্ট কৰি আছিলোঁ সিমানটো নহ'লে, ড্ৰতে সমাপ্ত কৰিবলগীয়া হ'ল। এটা ড্ৰতে সমাপ্ত কৰিবলগীয়া পৰিস্থিতি হৈ পৰিছিলে। আছিৰ আখটাৰে এটা ৰেড কাৰ্ড খাবলগীয়া হৈ গ'ল আৰু সেইবাবে নৰ্থ ইষ্ট ইউনাইটেড FC লাষ্ট টাইমত অলপ শ্ল' কৰিবলগীয়া হ'ল খেলটো। হ'লেও এটা ড্ৰ কৰিবলৈ সক্ষম হ'লে 10জন প্লেয়াৰৰ সৈতে খেলি, সেইটো এটা নৰ্থ ইষ্টৰ বাবে পজিটিভ কথাই। ষ্টাৰ্টিঙৰ পৰা যদি কথা পতা যায় তেতিয়াহ'লে নৰ্থ ইষ্ট ইউনাইটেড FC জোৱান পেড্ৰ বেনালে 4-2-3-1 ফৰ্মেশ্যনতে ষ্টাৰ্ট কৰিছিলে আৰু কাৰ্টন নিক্সনৰ ঠাইত ফাল্গুনী সিঙক ষ্টাৰ্টিং 11ত চান্স দিছিলে আৰু টণ্ডম্বা সিঙৰ ঠাইত চামটেক চান্স দিছিলে আৰু প্ৰথমৰ পৰা মেচ নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ফাৰ্ষ্ট হাফত বহুতেই চান্স ক্ৰিয়েট কৰিছিলে কিন্তু ফিনিচিং টাচটো দিব পৰা নাছিলে। ফাইনেল থাৰ্ডত বহুত বল গৈছিলে কিন্তু নৰ্থ ইষ্ট ইউনাইটেড FC গিয়াৰ্মো ফাৰ্নাণ্ডেজ, জিটিন MS তেনেদৰে বহুত চান্স পাইছিলে কিন্তু চান্সক গ'লত স্ক'ৰ কৰিব পৰা নাছিলে। কিন্তু হাফ টাইমৰ পিছত আলাদিন আজাৰাই এটা ফ্ৰী কিকৰ সহায়ত গ'ল দিবলৈ সক্ষম হয়। সেইটো গ'লটো আচলতে শচীন সুৰেশ কেৰালা ব্লাষ্টাৰ FC গ'লকিপাৰৰ এটা মিষ্টেকৰ বাবে হৈছিল আৰু সেইটো একো নাই, গ'ল আৰু তাৰপিছত নোৱা চাদৰীৰ দ্বাৰা এটা বহুতে সুন্দৰ গ'ল দেখিবলৈ পোৱা যায় নোৱা চাদৰীৰ দ্বাৰা। আৰু তাৰপিছত নৰ্থ ইষ্ট ইউনাইটেড FC 82 মিনিটত আছিৰ আখটাৰক এটা ৰেড কাৰ্ড দিয়ে ৰেফাৰীয়ে আৰু সেইটো মোৰ মতে ৰেড কাৰ্ড নাছিলে, সেইটো হয়তো য়েল্ল' কাৰ্ড দিব পাৰিলেহেঁতেন ৰেফাৰীয়ে, কিন্তু ডাইৰেক্ট সেইটো ৰেড কাৰ্ড দি দিলে। সেইটো মই আকৌ এটা মানে সেইটো যদি ৰেড কাৰ্ডটোৰ কথা কোৱা যায় তেতিয়াহ'লে মই এটা বেড ডিচিশ্যন বুলি ক'ব লাগিব, কাৰণ ৰেফাৰীয়ে সেইটো য়েল্ল' কাৰ্ডটো দি চাব পাৰিলেহেঁতেন। লাইনমেনেও ইফালে দেখি আছিলে, ৰেফাৰীয়ে এইটো ৰেড কাৰ্ড দিলে কিন্তু ডাবল ফুটেড চেলেঞ্জ বুলি, কিন্তু ডাবল ফুটেড চেলেঞ্জ নাছিলে, এটা শ্লাইডিং টেকল আছিলে, কিন্তু ৰেফাৰীয়ে ৰেড কাৰ্ডে দিলে কোনো য়েল্ল' কাৰ্ড নিদিয়াকৈ। ইয়াতো এটা বেড ৰেফাৰিং বুলি ক'ব লাগিব। লাষ্ট মেচতো আপোনালোকে দেখিবলৈ পাইছিলে মোহন বাগান ছুপাৰ জায়েণ্টৰ লগত আৰু এতিয়া যোনখন আজিৰ খেলখনতো কেৰালা ব্লাষ্টাৰ FCৰ লগতো ৰেফাৰীৰ প্ৰব্লেম দেখিবলৈ পোৱা গৈছে। ৰেফাৰী এটা অশুদ্ধ ডিচিশ্যনৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে আছিৰ আখটাৰে ৰেড কাৰ্ড খাবলগীয়া হ'ল। যি হ'ল আৰু নৰ্থ ইষ্ট ইউনাইটেড FCয়ে যেনে তেনে 1 পইণ্ট লৈ পেলাই সন্তুষ্ট হ'বলগীয়া হ'ল। আৰু যদি নৰ্থ ইষ্ট ইউনাইটেড FCৰ ফেন্সৰ কথা কোৱা যায়, আজি হোম গ্ৰাউণ্ডত নৰ্থ ইষ্ট ইউনাইটেড FCৰ খেল হৈছিলে আৰু গ্ৰাউণ্ডত বহুতে মানুহ ফেন্স দেখিবলৈ পোৱা গৈছে। এইটো এটা নৰ্থ ইষ্টৰ বাবে বহুতে ভাল। নৰ্থ ইষ্ট ইউনাইটেড FCৰ ফেন্সবিলাকো এতিয়া এক্সাইটিং হৈ আছে যে নৰ্থ ইষ্ট ইউনাইটেড FCৰ খেলৰ বাবে, আৰু লাষ্ট ডুৰাণ্ড কাপো জিকিছে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে এইবাৰ। গতিকে নৰ্থ ইষ্ট ইউনাইটেড FCৰ সকলো ফেন্স খেল চাবলৈ আহিছে ষ্টেডিয়ামত, এইটো এটা ভাল কথা। আৰু নৰ্থ ইষ্ট ইউনাইটেড FCৰ আজি যদি প্লেয়াৰৰ কথা কোৱা যায় তেতিয়াহ'লে প্লেয়াৰ চামটে বহুত এটা ভাল পাৰফৰ্মেঞ্চ দিছে আৰু তাৰ বাহিৰে আলাদিন আজাৰাই প্ৰতিখন খেলতে ভাল পাৰফৰ্মেঞ্চ দি আহিছে। আলাদিন আজাৰাই হওক, জিথিন MS হওক, এটা বহুতে ভাল পাৰফৰ্মেঞ্চ দি আহি আছে আৰু আলাদিন আজাৰাই কণ্টিনিউ 3খন মেচত 3 গ'ল দিছে আৰু নম্বৰ 1ত আছে এতিয়া গল্ডেন বুট ৰেচত। আৰু নৰ্থ ইষ্ট ইউনাইটেড FCৰ সকলো প্লেয়াৰে আজি ঠিক ঠাকে খেলিছে, ভাল বুলিয়ে ক'ব লাগিব। আৰু 4 তাৰিখে FC গোৱাৰ হোম গ্ৰাউণ্ডত খেল হ'ব নৰ্থ ইষ্ট ইউনাইটেড FC। নেক্সট ভিডিঅ'ত আমি সেই বিষয়ে কথা পাতিম। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।